নমস্কাৰ মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি হৈছে। লেইলন ডাইফেই অঞ্চলত কুকি সম্প্ৰদায়ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে বাধা কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা বাহিনীৰ ভূমিকাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কুকি সংগঠনে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জনাইছো হবে এক খবৰ এই মুহূৰ্তত। মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি হৈছে। লেইলন ভাইফেই অঞ্চলত কুকি সম্প্ৰদায়ৰ প্ৰতিবাদৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু নিৰাপত্তা বাহিনীৰ ব্যৱস্থাক লৈ ক্ষোভ উজাৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে। নিৰাপত্তা বাহিনীৰ ভূমিকাকে লৈ প্ৰতিক্ৰিয়া কুকি সংগঠনৰ। নিৰাপত্তা অভিযান সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে। সাধাৰণ নাগৰিকৰ ওপৰত বল প্ৰয়োগ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু ঘটনাক লৈ বৰ্তমান সময়তো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলজুৰি বৃদ্ধি পাইছে উত্তেজনা। বিষয়টোৰ নিৰপেক্ষ তদন্ত আৰু দায়ীসকলৰ দোষীসকলক বিৰুদ্ধে কঠোৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে। এই মুহূৰ্তত জনাইছো পুনৰ উত্তেজনা বৃদ্ধি পাইছে মণিপুৰত। লেইলন ভাইফেই অঞ্চলত কুকি সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছে। এয়া আপোনালোকক দৃশ্যাংশ দেখুৱাইছো কিদৰে আচলতে আৰু নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত আচলতে বিভিন্ন ধৰণে ঠেলা হেঁচাৰ সৃষ্টি হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত উত্তেজনা বৃদ্ধি হৈছে। এই মুহূৰ্তত জনাইছো নিৰাপত্তা বাহিনীৰ ব্যৱস্থাক লৈ ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰীসকলে। পুনৰ অশান্ত হৈ পৰিছে মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি হৈছে আৰু লেইলন ভাইফেই অঞ্চলত কুকি সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছে। নিৰাপত্তা বাহিনীৰ ব্যৱস্থাক লৈ ক্ষোভ উজাৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে। নিৰাপত্তা বাহিনীৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কুকি সংগঠনে। নিৰাপত্তা অভিযান সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে আৰু সাধাৰণ নাগৰিকৰ ওপৰত বল প্ৰয়োগ অগ্ৰহণযোগ্য বুলি মন্তব্য প্ৰকাশ কৰিছে কুকি সংগঠনে। ঘটনাক লৈ অঞ্চলজুৰি বৃদ্ধি পাইছে উত্তেজনা। বিষয়টোৰ নিৰপেক্ষ তদন্ত আৰু দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে। এয়া আমি দৃশ্যাংশ দেখুৱাইছো। মণিপুৰত প্ৰতিবাদ কৰিছিল মণিপুৰৰ জনতাই। কুকি সম্প্ৰদায়ে প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদক শান্তিপূৰ্ণ প্ৰতিবাদক বাধা প্ৰদান কৰিছিল নিৰাপত্তাৰক্ষীয়ে আৰু যাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। এয়া দৃশ্যাংশ দেখুৱাইছো আপোনালোকক কিদৰে আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া মণিপুৰৰ লেইলন ভাইফেই অঞ্চলৰ দৃশ্যাংশ, য'ত শান্তিপূৰ্ণ প্ৰতিবাদক বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰু পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ। পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি হৈছে। লেইলন ভাইফেই অঞ্চলত কুকি সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু সেই বাধা প্ৰদান কৰাৰ পিছতেই নিৰাপত্তা বাহিনীৰ ব্যৱস্থাক লৈ ক্ষোভ উজাৰিছে এতিয়া প্ৰতিবাদকাৰীসকলে। নিৰাপত্তা বাহিনীৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কুকি সংগঠনে। নিৰাপত্তা অভিযান সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে আৰু ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।